নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ। আজি আমি স্মাৰ্ট ক্লাছত বিশেষকৈ আলোচনা কৰিম দশম শ্ৰেণীৰ আগন্তুক HSLC 2026 পৰীক্ষাৰ বাবে প্ৰস্তুতি সম্পৰ্কে কিছু বিশেষ আলোচনা, বিশেষকৈ সমাজ বিজ্ঞানৰ ৰাজনীতি বিজ্ঞানৰ যেটা চেপ্টাৰ আছে আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এক প্ৰতিবেদন। ইয়াত বিশেষকৈ ৰাষ্ট্ৰসংঘনো কি, কিয় গঠন হৈছিল, ইয়াৰ অংগবিলাক কি আৰু লগতে ইয়াৰ উদ্দেশ্য কি বা ইয়াৰ লগত জড়িত এটা বিশেষ আলোচনা হ'ব। আশা কৰিছো আমাৰ আলোচনাটো আজি অতি গুৰুত্বপূৰ্ণ হ'ব আৰু তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। প্ৰথমতে আমাৰ এটা প্ৰশ্ন আছে যে ৰাষ্ট্ৰসংঘৰ কথা আমি কৈ আছো, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন, আচলতে ই কিয় গঠন হৈছিল আমি চাওঁ। ৰাষ্ট্ৰসংঘ গঠন হৈছিলে 1945 চনত। আচলতে ইয়াৰ আঁৰত এটা পটভূমি আছে। 1939 চনত যি সংঘটিত হৈছিল দ্বিতীয় বিশ্বযুদ্ধ, এই দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ ধ্বংসযজ্ঞৰ পিছত বিশ্ব শান্তি পুনৰ স্থাপন আৰু ভৱিষ্যতে এনেধৰণৰ যাতে বৃহৎ এক যুদ্ধ নঘটে তাৰ প্ৰত্যাহ্বান জনাবলৈ আন্তৰ্জাতিক শান্তি নিৰাপত্তা ৰক্ষা কৰাৰ উদ্দেশ্যেই ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰত। গতিকে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য কথা যদি লিখিবলৈ আহে একেবাৰে সংক্ষেপে বোলে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা, তেতিয়া আমি কি ক'ম যে ৰাষ্ট্ৰসংঘৰ দুটা মুখ্য উদ্দেশ্য হৈছে, প্ৰথম কথা আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা, দ্বিতীয় কথা সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰা। ৰাষ্ট্ৰসংঘৰ কথা আমি যেতিয়া ক'ম, ইয়াৰ নিৰ্দিষ্ট বহুতো অংগ আছে, এই অংগবিলাকৰ কথা নিশ্চয় আলোচনা কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ 6টা মুখ্য অংগ আছে। এই 6টা প্ৰধান মুখ্য অংগ হ'ল 1 নম্বৰ সাধাৰণ পৰিষদ জেনেৰেল এছেম্বলি, 2 নম্বৰ নিৰাপত্তা পৰিষদ চিকিউৰিটি কাউন্সিল, 3 নম্বৰ অৰ্থনৈতিক সামাজিক পৰিষদ, 4 নম্বৰ ন্যায়ৰক্ষী পৰিষদ ট্ৰাষ্টিশ্বিপ কাউন্সিল, 5 নম্বৰ আন্তৰ্জাতিক ন্যায়ালয় আৰু শেষত সচিবালয় ছেক্ৰেটাৰিয়েট। গতিকে ৰাষ্ট্ৰসংঘৰ এই 6টা অংগৰ নাম সকলোৱে মনত ৰখা অতি দৰকাৰ। ৰাষ্ট্ৰসংঘৰ লগত জড়িত কেতিয়াবা এনেকুৱা প্ৰশ্ন আহে যে দুটা এজেন্সিৰ নাম লিখা। এজেন্সি আৰু অংগৰ মাজত পাৰ্থক্য আছে। গতিকে অংগ 6টা, বাকী এজেন্সি এনেকুৱা বহুত আছে। তথাপি আমি দুটা এজেন্সিৰ নাম উল্লেখ কৰিলে ক'ব লাগিব যে আন্তৰ্জাতিক শ্ৰমিক সংস্থা ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ৰাষ্ট্ৰসংঘৰ লগত জড়িত এটা প্ৰশ্ন সঘনাই আহি থাকে যে নিৰস্ত্ৰীকৰণ সম্পৰ্কত ৰাষ্ট্ৰসংঘই বিভিন্ন ৰাষ্ট্ৰৰ মাজত চুক্তি সম্পাদন কৰে, তেনেকুৱা দুখন চুক্তিৰ নাম লিখা বুলি যদি কয়, নিৰস্ত্ৰীকৰণ সম্পৰ্কিত দুটা চুক্তিৰ কথা উল্লেখ কৰা, তেতিয়া আমি কি উল্লেখ কৰিব লাগিব এবাৰ চাওঁ। ৰাষ্ট্ৰসংঘৰ লগত জড়িত নিৰস্ত্ৰীকৰণ চুক্তিৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দুটা চুক্তি হৈছে পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি অৰ্থাৎ নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি NPT যাক কোৱা হয়। দ্বিতীয় গুৰুত্বপূৰ্ণ চুক্তিটো হ'ল পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি অৰ্থাৎ কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি যাক আমি চমুকৈ CTBT বুলি কওঁ। ইয়াত আমাৰ এই কথাটো মন ৰাখিব লাগিব যে NPT মানে কি, CTBT মানে কি। কেতিয়া NPT সম্পূৰ্ণ বোলে অৰ্থ লিখা, তেতিয়া আমি নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি বুলি ক'ব লাগিব। ঠিক তেনেকৈ CTBT কথা যদি কয়, তেতিয়া আমি ক'ব লাগিব কম্প্ৰিহেনচিভ টেষ্ট বেন ট্ৰিটি। অ'কে, ঠিক আছে। ইয়াৰ পিছত আমি এটা ৰাষ্ট্ৰসংঘৰ লগত জড়িত মূল বিষয়বস্তু, এইটো হৈছে মানৱ অধিকাৰৰ কথা আহিব। মানৱ অধিকাৰ ৰক্ষা কৰাটো ৰাষ্ট্ৰসংঘৰ অন্যতম এক উদ্দেশ্য। গতিকে মানৱ অধিকাৰ আচলতে কি, এই সম্পৰ্কে যদি আমাৰ ধাৰণাই নাথাকে, তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব ৰাষ্ট্ৰসংঘৰ প্ৰকৃত উদ্দেশ্য লক্ষ্য ইয়াক ভালকৈ বুজাত। গতিকে আমাৰ এতিয়াৰ মূল বিষয় আন এটা হ'ল যে মানৱ অধিকাৰ আচলতে কি। আমি ব্যক্তিৰ অধিকাৰ থকা কথা জানো, মৌলিক অধিকাৰ আছে ৰাষ্ট্ৰভেদে। এই ব্যক্তিৰ যি ব্যক্তিত্বৰ বিকাশ, ন্যায্যতা, সুৰক্ষা আৰু সন্মানজনক জীৱনৰ যিটো নিশ্চয়তা প্ৰদানৰ বাবে প্ৰত্যেক মানৱ সন্তানৰ উপযুক্ত অধিকাৰ থাকিবই লাগিব আৰু থকা উচিত। যিবিলাক নহ'লে এজন ব্যক্তিয়ে যিটো জীৱন, দৈনন্দিন জীৱন যাপন, নৰ্মেল যিটোক আমি কওঁ, কৰাত বহুত অসুবিধাৰ সন্মুখীন হয়। গতিকে এইবিলাকক মানৱ অধিকাৰ বুলি কোৱা হৈছে। যিহেতু মানুহৰ লগত জড়িত এই অধিকাৰবিলাক, জীৱনৰ নিৰাপত্তা কথা আছে,
স্বাধীনতাৰ কথা আছে গতিকে এই সকলোবিলাক মানৱ অধিকাৰত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত এই মানৱ অধিকাৰ হৈছে সাৰ্বজনীন অধিকাৰ অৰ্থাৎ জাতি ধৰ্ম বৰ্ণ ভাষা লিংগ নিৰ্বিশেষে সকলো ৰাষ্ট্ৰত সকলো নাগৰিকৰে এই অধিকাৰ থাকিব গতিকে মানৱ অধিকাৰ সাৰ্বজনীন অধিকাৰ গতিকে আমি এতিয়া একেবাৰে সংক্ষেপতে কেইবাটাও কথা যে আলোচনা কৰিলো আমি কেনেকৈ মনত ৰাখিম প্ৰথমে ৰাখিম যে ৰাষ্ট্ৰসংঘ কি কিয় গঠন হৈছিল এটো হ'ব বিশ্বযুদ্ধৰ যি ধ্বংসলীলা তাক বন্ধ কৰিবলৈ শান্তি স্থাপন কৰিবলৈ নিৰাপত্তা বজাই ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ গঠন হয় উদ্দেশ্য কি আছিল শান্তি সহযোগিতা সমতা মানৱ অধিকাৰ সংৰক্ষণ ছটা মেজৰ অৰ্গেনৰ কথা কৈছিলো জিএ জেনেৰেল এছেম্বলি সিকিউৰিটি কাউন্সিল অৰ্থনৈতিক সামাজিক পৰিষদ ট্ৰাষ্টিশ্বিপ ন্যায়িক পৰিষদ সচিবালয় এইকেইটা ছটা অংগ পাইছিলো কি এজেন্সি দুটা এজেন্সি কথা কৈছিলো হু আৰু ইএলও অৰ্থাৎ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন ইন্টাৰনেশ্যনেল লেবাৰ অৰ্গানাইজেশ্যন ইউনেস্কো ইউনিসিপ এইবিলাক কলিয়াৰ কি এজেন্সিজ তাৰপৰা ট্ৰিটিজৰ কথা কৈছিলো ডিসআৰ্মামেন্ট ট্ৰিটি যিবিলাক কৈছিলো অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ ট্ৰিটি হৈছে এনপিটি আৰু সিটিবিটি এইকেইটাত অতি গুৰুত্বপূৰ্ণ কথা আৰু ইয়াৰ লগতে আমি কেইটামান নোটছ সদায় মনত ৰাখিব লাগিব এমসিকিউ কাৰণে যে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ বৰ্ষটো কি বৰ্ষটো আছিল 24 অক্টোবৰ 1945 হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্ক ইউএছএ অফিচিয়েল ল্যাঙ্গুয়েজ কেটা আছে ছটা সেক্ৰেটাৰী জেনেৰেল কোন এতিয়া এন্টনিও গুটেৰেছ আৰু ইন্ডিয়া হৈছে ইয়াৰ ফাউন্ডিং মেম্বাৰ্স অৰ্থাৎ এই ৰাষ্ট্ৰসংঘ গঠনৰ যিসকল সদস্য ৰাষ্ট্ৰ আছিল গঠন কৰাৰ সময়ত ভাৰতবৰ্ষ ইয়াৰ অন্যতম অংগ আছিল গতিকে আজি আলোচনাটো আশা কৰিছো তোমালোকৰ কাৰণে উপযোগী হ'ব বিশেষকৈ এছএছএলসি পৰীক্ষাৰ লগত সংগতি ৰাখি এটো প্ৰস্তুত কৰা হৈছিল তোমালোকে এই ভিডিওটো নিশ্চয় চাবলৈ নাপাহৰিবা মোৰ পেজ পংকজ বৰাক ফলো কৰিবা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰা লাইক কৰা কমেন্ট কৰা কিবা অসুবিধা হলে নিশ্চয় কমেন্ট সেকশনত জনাবা এনেকুৱা ভিডিও পাই থাকিবলৈ সদায় মোৰ লগত সংযুক্ত হৈ থাকিবা বিশেষকৈ এছএছএলসি পৰীক্ষাৰ্থীসকলৰ বাবে নতুন ভিডিও বহু ধৰণৰ নতুন ভিডিও আহিবলৈ আছে তোমালোকে মাত্ৰ কানেক্ট হৈ থকা বিশেষকৈ নতুন যিখন প্ৰশ্ন পেপাৰ তাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব সমাজ বিজ্ঞানৰ বা বিভিন্ন বিষয়ত অন্তৰ্ভুক্ত কৰিছে ধন্যবাদ